Hi dear student, welcome to Yes Right Now YouTube channel. ছাত্ৰ ছাত্ৰীসকল আমি মেনচুৰেশ্যনৰ দ্বিতীয় পাৰ্ট লৈ আহিছোঁ আজি মেনচুৰেশ্যনৰ পৰিমিতিৰ দ্বিতীয় পাৰ্টত আমি ত্ৰিভুজৰ ওপৰত কিছুমান কুৱেশ্যন সলভ কৰিম যিবোৰ সাধাৰণতে আমাৰ কম্পিটিটিভ এক্সামত আহি থাকে তো ফাৰ্স্ট কুৱেশ্যন আমি লৈছোঁ ফাৰ্স্ট কুৱেশ্যনত কি আছে আমি চাম মই পাৰ্ট 1ত কিছু ফৰ্মুলা দিছিলোঁ ট্ৰায়াঙ্গেলৰ ওপৰত সেই ট্ৰায়াঙ্গেলৰ ওপৰত আমি এবাৰ কি কৰিম কিছুমান কুৱেশ্যন সলভ কৰিম ইয়াত কি কৈছে আমাৰ এৰিয়া অফ এ ট্ৰায়াঙ্গেল whose sides are 13 meter, 14 meter and 15 meter each. এটা ত্ৰিভুজৰ তিনিটা সাইডৰ জোখ যদি 13 মিটাৰ 14 মিটাৰ আৰু 15 মিটাৰ হয় তেতিয়া হলে সেই ট্ৰায়াঙ্গেলটোৰ বা সেই ত্ৰিভুজটোৰ কালি কিমান হ'ব তো ইয়াত কিছুমান অপচন দিয়া আছে আমি এটো কোনটো অপচন ৰাইট হেতু উলিয়াব লাগে তো আমি অতি সহজে উলিয়াবলৈ চেষ্টা কৰিম ইয়াত আমি ফাৰ্স্ট কোৱেশ্চনটো লক্ষ্য কৰি চাম এই ত্ৰিভুজটোৰ প্ৰকাৰ কি তাৰ মানে কোনটো টাইপৰ এইটো ত্ৰিভুজ এই ত্ৰিভুজটো হৈছে এটা বিষমবাহু ত্ৰিভুজ যেনেকৈ 13 মিটাৰ 14 মিটাৰ আৰু 15 মিটাৰ তিনিটা বেলেগ বেলেগ হয় না দুটা বাহু সমান হলে দুটা 13 13 বা 14 14 এনেকুৱা কিবা এটা থাকিলে হেতেন কিন্তু ইয়াত কি দেখা গৈছে তিনিটা সাইডৰ জোখ বেলেগ বেলেগ যেহেতু এইটো বিষমবাহু ত্ৰিভুজ এইটো আমি কি কৰিম হিৰৰ ফৰ্মুলা ব্যৱহাৰ কৰিম বা হিৰনছ ল আমি ব্যৱহাৰ কৰিম তো হিৰনছ ল কি আছিল হিৰনছ লত আমাৰ এৰিয়া কি আছিল স্কয়াৰ ৰুট মই পুৰা স্কয়াৰ ৰুট দিয়া নাই ফাৰ্স্ট স্টাৰ্টিং দি দিছো কি আছিল s minus s into s minus a s minus b and s minus c এটো আছিল s মানে কি আছিল s মানে আছিল অৰ্ধ পৰিসীমা তো অৰ্ধ পৰিসীমা আমি কেনেকৈ উলিয়াইছিলো মই উলিয়াই দিছো অৰ্ধ পৰিসীমা s = আছিল আমাৰ কি তিনিটা বাহুৰ যোগফল পৰিসীমা আৰু তাৰ আধা মানে 2 এৰ হৰণ কৰিম আমি তো তিনিটা যোগ কৰিলে কিমান হ'ব 13 14 and 15 divided by 2 তো এইটো হ'ব 42 divided by 2 তো আমাৰ 21 মিটাৰ হ'ব কাৰ যোগ s ৰ ভ্যালু 21 কি হ'ব s ৰ ভ্যালু জাস্ট ইয়াত আমি পুট কৰি দিম স্কয়াৰ ৰুটটো মই এনেকৈ দিছো আধা কৰি দিছো ঠিক আছে তো s ৰ ভ্যালু কিমান পাইছো 21 আমি পৰীক্ষাত এইবিলাক ফৰ্মুলা একো নিলিখো s ৰ ভ্যালু আমি কি কৰিম মনে মনে ক্যালকুলেশন কৰি উলিয়াই দিম জাস্ট ইয়াত স্কয়াৰ ৰুটছত একো দিব নালাগে আমি এনেকৈ 21 লিখিলো তাৰপিছত s মানে কিমান 21 minus a কিমান আছিল আমাৰ a ধৰিলাম 13 এটো 13 হৈ গল 21 minus 14 and 21 minus আমাৰ হৈ যাব 15 এই বস্তুটো আমি মনে মনে বহুৱা মকল বহুৱাই বলে ক্যালকুলেশন কৰি দিম তো কি হ'ব এটো হৈ যাব আমাৰ 21 আৰু ইয়াত আমি মাইনাস কৰিলে হৈ যাব আমাৰ কিমান 8 ইয়াত হৈ যাব আমাৰ 7 আৰু ইয়াত হৈ যাব আমাৰ 6 এইখিনি হ'ব আমাৰ মাইনাস কৰাৰ পিছত এতিয়া ইয়াৰ কি উলিয়াব লাগিব ইয়াত যে এই বৰ্গমূল চিহ্ন আছে বৰ্গমূল চিহ্নটো আমি বৰ্গমূল উলিয়াব লাগিব ঠিক আছে আচ্ছা তো বৰ্গমূল উলিয়ালে কি হ'ব আমি জানো যে স্কয়াৰ ৰুটৰ ভিতৰত যদি যিকোনো সংখ্যাৰ বৰ্গ হয় তেতিয়াহলে স্কয়াৰ ৰুট আৰু কি হয় স্কয়াৰ ক্যান্সেল হৈ সেই সংখ্যাটো থাকে এতিয়া এইকেটা সংখ্যাক আমি কি স্কয়াৰ কৰিব পাৰো হেতু আমি জাস্ট সাম এইকেটা সংখ্যাক আমি এটো আছে কিমান এটো আছে আমাৰ 21 তাক আমি কি কৰিব পাৰো 7 into 3 আৰু এইপিনে আছে আমাৰ কিমান 2 into 4 কৰিব পাৰো এটক এটো 7 এটো 2 into 3 কৰিব পাৰো ঠিক আছে এবাৰ 7 into 7 7 square 3 into 3 3 square আমাৰ হাতত আৰু কিমান আছে 2 2 4 আৰু 4 তো মানে 4 স্কয়াৰ তেতিয়া হলে স্কয়াৰ ৰুট অফ কিমান হৈ যাব আমাৰ 7 into 3 into 4 হোল স্কয়াৰ আৰু স্কয়াৰ ৰুট অফ আমি কিমান পাম এটো 84 স্কয়াৰ তো স্কয়াৰ ৰুট অফ 84 স্কয়াৰ কিমান হ'ব আমাৰ ৰিজাল্ট কিমান আহিব 84 আমাৰ ৰিজাল্ট কিমান আহিব 84 ইয়াত দেখা যোৱা নাই মই এখিনিত লিখি দিছো স্কয়াৰ ৰুট ক্যান্সেল হলে কিমান হ'ব 84
তো আমি শৰ্টকাট মেথডত আমি কোনখিনি আমি জাষ্ট অলপ বেছি কৰিব লাগিব এই ক্যালকুলেশনখিনি মেনচুৰেশনত আমি কি কৰিব লাগিব এইখিনি ক্যালকুলেশনটো কৰিবই লাগিব বাকি ফৰ্মুলা নিজৰ আইডিয়াত যোনে যেনেকৈ উলিয়াব পাৰে এইখিনি মেন্টালি কৰিব পাৰে বা এই স্টেপলৈকে নকৰিলে হ'ল এইটো এছৰ ভ্যালুটো এছৰ ভ্যালুৰ পৰা 13 14 15 মাইনাস কৰিলে কি হ'ব সেইটো আমি বহুৱাই প্লাই হিসাব কৰিলে সেইটো নিজৰ ওপৰত যোনে জীৱান চৰ্চা কৰে তাৰ ওপৰত হ'ব তো ইয়াৰ ৰিজাল্ট কিমান হৈ যাব আমাৰ বি নম্বৰ অপচন হৈ যাব এইটো হৈছে আমাৰ ফাৰ্স্ট কোৱেশ্চন এতিয়া আমি যাম সেকেন্ড কোৱেশ্চনত ঠিক আছে তো সেকেন্ড কোৱেশ্চন কি হ'ব আমাৰ সেকেন্ড প্ৰশ্ন হৈছে area of a right angle triangle whose base is 12 cm and hypotenuse is 13 cm is এটা সমকোণী ত্ৰিভুজৰ বেজ ভূমিৰ জোখ কিমান 12 cm আৰু অতিভুজ কিমান আছে 13 cm তেতিয়া হলে সেই ত্ৰিভুজটোৰ কালি কিমান হ'ব তো আমি সমকোণী ত্ৰিভুজ পাইছিলো যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় তাৰ বেজ কিমান বেজ 12 cm আৰু অতিভুজ কিমান আছে অতিভুজ আমাক 13 cm দিছে এতিয়া আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে ইয়াৰ কালি তো ত্ৰিভুজৰ কালি সূত্ৰ কি আছে হাফ ইনটু ভূমি ইনটু উন্নতি তো আমি ভূমি পাইছো উন্নতি পোৱা নাই তাৰ মানে এই ভ্যালুটো যদি আমি জানো তেতিয়া হলে আমি কি কৰিব পাৰো এই ভ্যালুটো জানিলেই আমি ইয়াৰ কালি সিধা সিধি উলিয়াব পাৰো এতিয়া এই ভ্যালুটো নাই কাৰণে আমি ভূমি দিব পাৰিছো উন্নতি দিব পৰা নাই আৰু আমি অতিভুজ দি প্লাইটো উলিয়াব নোৱাৰো সিধা সিধি আমি কি কৰিম আমি ফাৰ্স্ট ইয়াৰ ভ্যালু উলিয়াই লম তো ইয়াৰ ভ্যালু যদি উলিয়াব লাগে তেতিয়া হলে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰৰ সহায় লম তো পাইথাগোৰাছে কি কৈছে কৰ্ণ স্কয়াৰ বা অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ হাইপোটেনিউজ স্কয়াৰ ইকুৱেল টু বেজ স্কয়াৰ প্লাস পাৰপেন্ডিকুলাৰ স্কয়াৰ তো ইয়াক আমি সিধা কৰিম আমি কি কৰিম এইচ স্কয়াৰ ইকুৱেল টু কি লিখিব পাৰো লম্ব স্কয়াৰ ইকুৱেল টু আমি অতিভুজ স্কয়াৰ বিয়োগ বা মাইনাস আমি কি কৰিব পাৰো ভূমি স্কয়াৰ কৰিব পাৰো সিধা তেতিয়া হলে ইয়াৰ পৰা কি ওলাই আহিব এটো 169 minus 144 ঠিক আছে এটো কইলে কিমান পাম 25 তেতিয়া হলে h স্কয়াৰ ইকুৱেল টু 25 h ইকুৱেল টু কিমান পাম 5 সেন্টিমিটার হৈ গল আমাৰ কি ওলাই গল উচ্চতা বা উন্নতি ওলাই গল কিমান 5 সেন্টিমিটার এবাৰ আমি কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম কি হ'ব এৰিয়া হৈ যাব হাফ ইনটু ভূমি হৈছে 12 ইনটু উন্নতি কিমান হৈছে আমাৰ 5 তো আমি যদি 2 ৰে 12 ক হৰণ কৰি দিও তেতিয়া 6 তো 1 to 1 আৰু 6 মাল্টিপ্লাই কৰিলে 6 6 5 আর 30 সেন্টিমিটার স্কয়ার হৈ গল আমি জাস্ট কি জানিব লগা হৈছে ইয়াত পাইথাগোৰাছৰ সূত্ৰটোহে জানিব লগা হৈছে তো নেক্সট কোৱেশ্চনত যাম আমি কোৱেশ্চন নম্বৰ 3 আমাৰ থাৰ্ড নম্বৰ কোৱেশ্চন আমি চাম থাৰ্ড নম্বৰ কোৱেশ্চনত কি আছে এৰিয়া অফ এ ট্ৰায়াঙ্গল ইজ p সেন্টিমিটার স্কয়ার এটা ত্ৰিভুজৰ কালি কিমান দিয়া আছে p সেন্টিমিটার স্কয়ার দিয়া আছে ইটস বেজ ইজ x সেন্টিমিটার সেই ট্ৰায়াঙ্গলটোৰ সেই ত্ৰিভুজটোৰ বেজ কিমান দিয়া আছে x সেন্টিমিটার দিয়া আছে দেন হাইট অফ দা ট্ৰায়াঙ্গল ত্ৰিভুজৰ উচ্চতা কিমান হ'ব তো আমি ধৰি ললো এটো এটা ট্ৰায়াঙ্গল ইয়াৰ এৰিয়া কিমান দিয়া আছে p সেন্টিমিটার স্কয়ার বেজ কিমান দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে x সেন্টিমিটার আমি কি উলিয়াব লাগে h হাইট একদম সিম্পল আমি কি জানো ত্ৰিভুজৰ কালি সমান কি হাফ ইনটু ভূমি ইনটু উন্নতি তো কালি কিমান দিয়া আছে হাফ ইনটু ভূমি কিমান x উন্নতি কিমান h যদি আমি ধৰো তেতিয়া হলে কি হ'ব ইকুৱেল টু p হাফ ইনটু ভূমি ইনটু উন্নতি সমান কি কালি বা কালি সমান কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি তেতিয়া হলে আমাক কি লাগে আমাক লাগে হাইট বা উচ্চতা এটা 2 কি আছে ডিভাইড হেতু সাইডে হলে কি হ'ব মাল্টিপ্লাই হ'ব পূৰণ হৈ যাব x কি আছে h ৰ লগত পূৰণ ই কি হ'ব হৰণ এইটো হ'ব ৰিজাল্ট আমি 2p/x পাম তো অপচন কিমান হ'ব আমাৰ 2p/x
হৈ গ'ল এইটো আছিল আমাৰ 3rd নম্বৰ কুৱেশ্যন একদম ইজি জাস্ট আমি ফৰ্মুলা জানিবহে লাগে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 4ত আমাৰ 4 নম্বৰ প্ৰশ্ন হৈছে each side of an equilateral triangle is 8 meter its area will be এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান 8 মিটাৰ তেতিয়াহ'লে সেই সমবাহু ত্ৰিভুজৰ কালি কি হ'ব এই ত্ৰিভুজটোৰ কালি কি হ'ব তো পাৰ্ট 1ত মই কৈ দিছিলোঁ যে এটা সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল √3/4 বাহু স্কয়াৰ তাৰ মানে a স্কয়াৰ সাইড স্কয়াৰ তেতিয়াহ'লে প্ৰতিটো সাইডৰ দৈৰ্ঘ্য কিমান দিয়া আছে 8 কে আমি জাস্ট বহুৱাই দিম √3/4 ইনটু a স্কয়াৰ মিন্স 8 স্কয়াৰ 8 স্কয়াৰ কি হ'ব 8 ইনটু 8 4 ৰে কাটিলে আমি কিমান টাইম পাম 2 টাইমছ 4 দুগুণ 8 হ'ল আমাৰ হাতত কিমান থাকিল 8 দুগুণ কিমান 16 √3 তো 16 √3 হলে কিমান হ'ব আমাৰ সি নম্বৰ অপচন হ'ব কারেক্ট এনসার তেতিয়া হলে আমি কি জানিব লাগিব অকল ফৰ্মুলাখিনি যদি ভালকে জানো তেতিয়া হলে আমি ৰিজাল্ট একদম সোনকালে উলিয়াব পাৰিম নেক্সট কুৱেশ্যন নম্বৰ আমি 5 লৈ গুছি যাম আমাৰ 5 নম্বৰ কুৱেশ্যনত আছে each side of an equilateral triangle is 3√3 cm altitude or height of the triangle B তাৰ মানে কি এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 3√3 তেতিয়া হলে আমি ইয়াৰ হাইট উলিয়াব লাগে বা আল্টিটিউড উলিয়াব লাগে ঠিক আছে উচ্চতা বা আল্টিটিউড উলিয়াব লাগে তো আমি সেইটোৰ ফৰ্মুলা উলিয়াইছিলো পাৰ্ট 1ত এটা সমবাহু ত্ৰিভুজৰ আল্টিটিউড is equal to আমি কি পাইছিলো √3/2a √3/2a ফার্স্ট ক্লাসত মেনসুরেশনৰ তো আমি ইয়াত a মানে কি a মানে হৈছে বাহু দৈৰ্ঘ্য কিমান 3√3 তেতিয়ালে ইয়াত বহুৱাই দিম আমি আমাক আল্টিটিউড h ইকুৱেল টু কিমান পাম √3/2 ইনটু a means 3√3 আমি ইয়াক যদি পূৰণ কৰি দিও তেতিয়া হলে কিমান পাম তলত 2 পাম ওপৰত পাম 3 আৰু √3 স্কয়াৰ তেতিয়া হলে √3 স্কয়াৰত কিমান আহিব 3 আৰু আগৰ এটা 3 আছে তেতিয়া হলে কিমান পাম 9/2 9/2 ইকুৱেল টু কিমান হ'ব 9/2 ইকুৱেল টু 4.5 আৰু ইয়াৰ আনসাৰ কি হ'ব ডি শুদ্ধ উত্তৰ হ'ব তো আজি আছিল আমাৰ এই পাঁচটা কুৱেশ্যন ট্ৰায়াঙ্গেলৰ ওপৰত ত্ৰিভুজৰ ওপৰত আমি পৰিমিতিৰ পাঁচটা কুৱেশ্যন কৰিলো আৰু নেক্সট ক্লাছত আমি আৰু কৰিম তেনেকুৱা ধৰণৰ 5-7টা বা 10টা কুৱেশ্যন কৰিম আমি মেনসুৰেশনৰ ট্ৰায়াঙ্গেলৰ ওপৰত সম্পূৰ্ণ ট্ৰায়াঙ্গেলৰ ওপৰত আহা কুৱেশ্যনবোৰ আমি কমপ্লিট কৰিম তাৰ পিছত আমি গুছি যাম স্কয়াৰ বৰ্গ বা আয়ত ৰেক্টেঙ্গল এনেকুৱা ধৰণৰ মেনসুৰেশনৰ প্ৰবলেমবোৰৰ ওপৰত ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী নতুন চাই আছে মোৰ চেনেল সকলো যাতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা আৰু সকলো ছাত্ৰ-ছাত্ৰী লাইক আৰু শেয়াৰ কৰি দিবা ভিডিওটো ঠিক আছে আজি ইমানে